What is the right sequence of the skills of English language? Listening, speaking, reading, writing, writing, reading, listening, speaking, writing, reading, তাৰপিছত আছে reading, writing, listening, speaking. ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব প্ৰথমটো ইংৰাজী ভাষা শিক্ষণৰ শুদ্ধ ক্ৰমটো হৈছে কি লিসেনিং, স্পিকিং, ৰিডিং, ৰাইটিং মনত ৰাখিব। Alphabetic method of teaching reading is also known as spelling method, ABC method, both A and B word method. Alphabetic methodৰ অন্য নাম হৈছে spelling method আৰু ABC method. গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2. Alphabetic methodক spelling method আৰু ABC method দুয়োটা নামেৰে জনা যায় মনত ৰাখিব। Let's see the next question. Which of the following statements is correct? English is taught as second language in India. English is a foreign language for Indians. English has become a global language. D. All of this. ইয়াৰ শুদ্ধ উত্তৰ হ'ব D. All of this. ইংৰাজীটো দ্বিতীয় ভাষা হিচাপে শিকোৱা হয় আৰু ইংৰাজী এটা বিদেশী ভাষা তাৰপিছত ইংলিছটো এটা বৰ্তমান গ্লোবেল লেংগুৱেজ গতিকে ইয়াৰ শুদ্ধ উত্তৰ D টো হ'ব। Correct English speech includes correct pronunciation skill, proper stress skill and correct intonation skill, correct speed of the speech skill, all of this. ইয়াৰ শুদ্ধ উত্তৰ হ'ব D, all of this. কাৰণ শুদ্ধ স্পিচৰ বাবে ইংলিছ স্পিচৰ বাবে কাৰেক্ট প্ৰনাউন্সিয়েশ্যন অৰ্থাৎ উচ্চাৰণ দৰকাৰ ইম্পৰ্টেণ্ট তাৰপিছত প্ৰপাৰ ষ্ট্ৰেছ আৰু কাৰেক্ট ইনোটেশ্যন মানে হ'ল দ্য ৰাইজ এণ্ড ফল অফ ভইচ ৱাইল স্পিকিং অৰ্থাৎ স্বৰভংগীমা যিটো তাৰপিছত কাৰেক্ট স্পীড অফ দ্য স্পিচ স্কিল গতিকে আটাইকেইটাই দৰকাৰ আছে গতিকে ইয়াৰ শুদ্ধটো হ'ব ডি। দ্য লেটিন ৱৰ্ড লিংগুৱা মিনছ লেগছ টাং আইজ হেড। লেটিন ৱৰ্ড লিংগুৱাৰ অৰ্থ হৈছে টাং মনত ৰাখিব। এই প্ৰশ্নকেইটা বহুতে ইম্পৰ্টেণ্ট গতিকে আপোনালোকে পাৰিলে নোট কৰিব। Who said English is our major window on the modern world? Pandit Jawaharlal Nehru, Gandhiji, Subhash Chandra Bose, Vivekananda. এটো কৈছিলে জৱাহৰলাল নেহৰুৱে গতিকে শুদ্ধ উত্তৰ হ'ব এ। The listening is the function of অৰ্থাৎ শ্ৰৱণ কাৰ্যটো অন্তৰ্গত অডিঅ' সেন্স অৰ্থাৎ শ্ৰৱণ অনুভূতি, ভিজুৱেল সেন্স অৰ্থাৎ দৰ্শনৰ যিটো অনুভূতি, লিংগুৱেল সেন্স ভাষিক যিটো অনুভূতি তাৰপিছত আছে নান অফ দিছ। লিচেনিংটো আমাৰ অডিঅ' সেন্সৰ লগত জড়িত অৰ্থাৎ শ্ৰৱণ অনুভূতিৰ লগত জড়িত। Let's move on to the next question. The general aims of teaching are অৰ্থাৎ শিক্ষাৰ সাধাৰণ উদ্দেশ্যবোৰ ফিক্সড নিৰ্দিষ্ট, ডগমেটিক মতবাদ সংক্ৰান্তীয়, প্ৰাগমেটিক ব্যৱহাৰিক, হিষ্টৰিকেল ঐতিহাসিক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফিক্সড। শিক্ষাৰ সাধাৰণ লক্ষ্যবোৰ নিৰ্দিষ্ট থাকে। There are 44 sounds in English. Out of these, how many sounds are vowels and how many are consonants respectively? 539, 20, 24, 10, 34, 22 and 22. ইংৰাজীত মুঠ 44টা সাউন্ড আছে ইয়াৰে ভাৱেলৰ সাউন্ড কেইটা আৰু কনসনেন্টৰ সাউন্ড কেইটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো। 44টা সাউন্ডৰ ভিতৰত 20টা হৈছে ভাৱেলৰ সাউন্ড আৰু 24টা হৈছে কনসনেন্টৰ সাউন্ড মনত ৰাখিব। The proper order of learning a language is listening and writing, speaking and writing, writing, reading, listening and speaking, listening and understanding, speaking, reading and writing. The proper order of learning a language is অৰ্থাৎ ভাষা এটি শিক্ষাৰ সঠিক ক্ৰমটো হ'ল listening and writing, speaking and writing, writing, reading, listening and speaking, listening and understanding, speaking, reading and writing. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো অৰ্থাৎ প্ৰথমতে শ্ৰৱণ তাৰপিছত বুজি পোৱা আণ্ডাৰষ্টেণ্ডিং
তাৰপিছত কথন, তাৰপিছত পঢ়ন আৰু লাষ্টত লিখন। গতিকে 11 নম্বৰ প্ৰশ্নটো চাওঁ আহক। দ্য লিংগুইষ্টিক এইমছ অফ টিচিং ইংলিছ ৰিলেটেড টু হুইচ ডমেইন? ইংৰাজী শিক্ষণৰ ভাষাগত লক্ষ্যটো কোনটো ডমেইনৰ লগত জড়িত? এ দিছে এফেক্টিভ অৰ্থাৎ আৱেগ সম্বন্ধীয়, বি কগনিটিভ জ্ঞান সম্বন্ধীয়, চি সাইকোমটৰ অৰ্থাৎ মানসিক, চি দিয়া আছে সাইকোমটৰ অৰ্থাৎ মানসিক, ডি দিয়া আছে ৰেচনেল অৰ্থাৎ যুক্তিসংগত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি কগনিটিভ। 12 নম্বৰ প্ৰশ্নটো হ'ল ৰিচেপ্টিভ লেংগুৱেজ স্কিলছ আৰ ইউজিং গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ একুৰেটলি, ৰাইটিং ইন এ ৰেঞ্জ অফ ষ্টাইল, লিচেনিং এণ্ড ৰিডিং ফৰ ইনফৰমেশ্যন, being able to self-covered while using language। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি listening and reading for information। receptive অৰ্থাৎ ৰিচিভ কৰা মনত ৰাখিব। who is the father of modern linguistics অৰ্থাৎ ভাষা বিজ্ঞানৰ পিতৃ কোন? ব্লুমফিল্ড, চমস্কি, সাসাৰ, ফাৰ্ডিনাণ্ড ডি সাউচাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফাৰ্ডিনাণ্ড ডি সাউচাৰ। Extensive reading is reading for information, reading the text for pleasure, reading to know the meaning of every word, reading to extrapolate and critique। Extensive reading হ'ল reading for pleasure মনত ৰাখিব। গতিকে শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো reading the text for pleasure আনন্দৰ বাবে পঢ়া। Diphthongs are double consonant sounds, vowel sounds, ডাবল বাৱেল চাউণ্ডছ, নান অফ দিছ। মনত ৰাখিব ডিপথংছ হ'ল ডাবল বাৱেল চাউণ্ডছ। সচৰাচৰ সাধাৰণতে 8টা ডিপথংছ ইউজ কৰা হয়, এইকেইটা আপোনালোকে পাৰিলে চাব। গতিকে থেংক ইউ ভেৰি মাছ, থেংকছ ফৰ ৱাচিং।